নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি এটা আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ অধ্যায় 12 দশমিকৰ পূৰণ আৰু হৰণ। গতিকে আমি কৰিম কি দশমিকৰ পূৰণ আৰু হৰণ। গতিকে চেপ্টাৰটো বহুত ইণ্টাৰেষ্টিং হয়, তোমালোকে মনোযোগৰে চাই যাবা। প্ৰথমতে মই এটা কথা ক'ব বিচাৰোঁ যে তোমালোকে আমি দশমিকটো তোমালোকে এতিয়া প্ৰথম পাইছা নেকি? প্ৰথমটো পোৱা নাই। তোমালোকে ক্লাছ 6ত দশমিকৰ বিষয়ে অলপ হ'লেও পঢ়ি আহিছা বা 5ত অলপ পঢ়িছা কেনেকৈ দশমিকত সেই কৰিব লাগে। চ' এই চেপ্টাৰটো পঢ়াৰ আগতে তোমালোকৰ এই কিতাপৰ আগত যে এইবিলাক দিয়া থাকে মিলিমিটাৰক চেণ্টিমিটাৰলৈ পৰিৱৰ্তন কৰোঁ আহা সদায় মিলিমিটাৰক চেণ্টিমিটাৰলৈ নিলে কিহেৰে হৰণ কৰিব লাগে? 10ৰে। সেইকাৰণে 10ৰে 8 হৰণ কৰিছে। গতিকে এটা তলত কেইটা শূন্য আছে? এটা শূন্য আছে। সেইকাৰণে এটাৰ পিছত দশমিক, মানে সোঁফালৰ পৰা গ'লে এটাৰ পিছত দশমিক হ'লে দশমিকটো ইমানখিনিত হ'ব, মানে এইটোৰ আগত হ'ব দশমিকটো। চ' আগত এটা শূন্য লগাই দিছোঁ, সেইটো বেলেগ কথা। চ' তেনেকুৱা আৰু ঠিক তেনেদৰে ইয়াতেও দিছে চেণ্টিমিটাৰক মিটাৰলৈ পৰিৱৰ্তন কৰোঁ তেতিয়া চেণ্টিমিটাৰক মিটাৰলৈ নিলে কি কৰিব লাগে? 100ৰে হৰণ কৰিব লাগে। মিটাৰক কিলোমিটাৰলৈ নিলে কি কৰিব লাগে? বা গ্ৰামক কিলোগ্ৰামলৈ নিলে তেতিয়া আমি 1000ৰে হৰণ কৰিব লাগে। গতিকে তলত যিমানটা শূন্য থাকে সিমান তাৰ পিছত দশমিক হ'ব। চ' এনেকুৱা ধৰণৰ নিয়মবিলাক অকণমান তোমালোকে আগতে পঢ়ি আহিছা, আৰু এইখিনি অকণমান তোমালোকে 153 পৃষ্ঠাত থকা বস্তুখিনি চাই ল'বা। তেতিয়া তোমালোকৰ মানে বস্তুবিলাক মনত পৰিব। আচ্ছা, মানে এনেকুৱা আছিল। গতিকে এতিয়া আমি আহিছোঁ অনুশীলনী আমি কৰি চাওঁ আহা 12.1লৈ আহিছোঁ আমি। 12.1ত কৈছে যে পূৰণফল উলিওৱা। ঠিক আছে, কি কৈছে আমাক? পূৰণফল উলিওৱা। গতিকে পূৰণফল কেনেকৈ উলিয়াব লাগে মই কৰি দি আছোঁ। তোমালোকেতো পূৰণ কৰিব জানানে নাজানা? জানা। কৰি চাওঁ আহা 12.1 আমাৰ একৰ একটো কিমান দিয়া আছে? একৰ এইটো দিয়া আছে আমাক 5.97 × 8 দিয়া আছে। কিমান দিয়া আছে আমাক? 5.97 × 8 আমাক এইটো দিয়া আছে। তোমালোকক মই প্ৰথম এটা কথা কওঁ, তোমালোকে প্ৰথম কি কৰিবা? দশমিকৰটো নাভাবিবা। দশমিকটো প্ৰথম কি কৰিবা? উঠাই দিবা। মানে দশমিকৰ কথা নাভাবিবাই, যি আছে আৰু গম পাইছানে? যেনেকৈ কৰা বাছ কৰিলে হ'ল। দশমিকটো তুমি নাই বুলি ধৰি লোৱা। ফাৰ্ষ্ট আমি 597 আৰু 8 পূৰণ কৰি চাম। কিমান? 597 আৰু 8 আমি পূৰণ কৰি চাম। ঠিক আছে, গতিকে সেনেকৈ তুমি মানে কি জানানা, ইয়াতে কোনো একজেক্ট ৰুল নাই যে তুমি এইটো নিয়মতে কৰিব লাগে। তুমি যেনেকৈ কৰা তেনেকৈ আছে, বহুত নিয়ম আছে। তোমালোকক মই কোনটো নিয়মত দিওঁ? আচ্ছা, তোমালোকে এইটো নিয়ম, ইয়াতে কেইটাৰ পিছত দশমিক আছে নে? 2টাৰ পিছত। কেইটাৰ পিছত দশমিক আছে? 2টাৰ পিছত। সেইকাৰণে তলত মই কিমান দিলোঁ? 100 দিলোঁ। আৰু ইয়াতে মই কিমান দিলোঁ? 8 দিলোঁ। বুজি পাইছেনে? 8 আছে যিহেতু। গতিকে আমি কৰিলোঁ ওপৰত 597 × 8 আৰু তলত আমাৰ কিমান থাকিল? 100 থাকিল। বুজি পাইছা? চ' এতিয়া আমি 597 আৰু 8 আমি ইয়াতে কাষত পূৰণ কৰি চাম। তোমালোকে বেলেগ পাততো পূৰণ কৰি চাব। পূৰণটোতো কৰি চাব জানাই ন? কোনে পূৰণ কৰিব নাজানে? পূৰণ সকলোৱে কৰি চাব জানে। চ' মই এতিয়া কাষত কৰি নেদেখাওঁ, মই ডাইৰেক্ট মোবাইলতে কৰি চাইছোঁ। তোমালোকে হয়তো কাষত কৰি চাবা বা কেলকুলেটৰত কৰি চাবা, এইটো তোমালোকৰ কথা। ঠিক আছে, নৰ্মেল এনে যেনেকৈ পূৰণ কৰিছা সেনেকৈ 597 আৰু 8টো কাষত পূৰণ কৰি চাবা। গতিকে আমি 597 আৰু 8 পূৰণ কৰিলে আমি কিমান পাওঁ? এইটো মই কৰি চাইছোঁ। কিমান পাওঁ আমি? 4776 পাওঁ। ঠিক আছে, কিমান পাওঁ? 4776। গতিকে ইয়াতে কেইটা আছে? 100 আছে। 4776 দুটা শূন্য আছে। চ' 2টাৰ পিছত দশমিক, মানে সোঁফালৰ পৰা এটা 2টাৰ পিছত দশমিক। আমাৰ এনচাৰটো হ'ব 47.76। কি ইজি ন? এইবিলাক আৰু গণিত নে? ইমান ইজি। তাৰপিছত নেক্সট তেনেকৈ এইবাৰ আমি বিটো কৰিম। তোমালোকে কিতাপখন আগত লৈ চাই যাবা। মই কিতাপখন বাৰু দেখাবৰ কাৰণে সুবিধা নহয়। বিটোত আমাক কিমান কৈছে যে 9.6 × 2.74। ইয়াতে আমি কি কৰিব লাগিব? 9.6 মানে কি? এটাৰ পিছত দশমিক। গতিকে আমি তলত 10 দিব লাগিব। 2.74 দশমিকটো উঠালে দুটা, মানে 2টাৰ পিছত দশমিক আছে, মানে তলত একৰ লগত 2টা শূন্য, মানে 100 হ'ব। এতিয়া চোৱা কি হ'ব? 100 আৰু এইটো পূৰণ কৰিলে আমাৰ কিমান হ'ব? 1000। একৰ লগত 3টা হ'ব দিছোঁ, 1000 হ'ব। চ' ওপৰত আমি 96 আৰু 274 পূৰণ কৰি চাম। 96 আৰু 274 আমাৰ কিমান হৈছে? 96 আৰু 274 পূৰণ কৰোঁতে হৈছে আমাৰ 26304। কিমান হৈছে আমাৰ? 26304। সেই ওপৰৰখিনি পূৰণ কৰোঁতে 26304 আৰু তলত আমাৰ কিমান হৈছে? 1000 ইমান হৈছে। গতিকে এতিয়া 26304 তিনিটাৰ পিছত এটা, 2টা, 3টাৰ পিছত দশমিক হ'ব। কেইটাৰ পিছত দশমিক? 3টাৰ পিছত দশমিক হ'ব। 26304 এইটো এনচাৰ। বুজি পাইছা? তাৰপিছত এইবাৰ আমি C2 কৰি চাম। C2ত কিমান আছে আমাৰ? 3.47 × 3.14 ইমান আছে। এইটোত আমি কি কৰিলোঁ? 347 মানে 2টাৰ পিছত দশমিক আছে ন? গতিকে তলত 100 হ'ব। ইনটু ইয়াতেও আছে আমাৰ 314, মানে 2টাৰ পিছত দশমিক আছে ন? তলত কিমান হ'ব? 100 হ'ব। গতিকে আমাৰ কিমান হ'ল? ওপৰত হ'ব 347 × 314, হয় না?
আৰু এটা তলত আমাৰ 100 আছে মানে একৰ লগত 4টা শূন্য হ'ব একেলগে গতিকে আমি একৰ লগত 4টা শূন্য আৰু ওপৰত 347 আৰু 314 পূৰণ কৰি চাম আমি কিমান হয় 347 ইনটু 314 347 আৰু 314 পূৰণ কৰোঁতে কিমান হৈছে আমাৰ 108,958 হৈছে ইমান হৈছে সো এতিয়া আমি কেইটাৰ পিছত এতে যে তলত 4টা শূন্য আছে 4টাৰ পিছত দশমিক দিব লাগিব 108,958 4টাৰ পিছত দশমিক হ'লে এটা দুটা তিনটা 4টা বুজি পাইছা একদম ইজি ইয়াৰ পিছত আমি কৰিম এবাৰ ডি নম্বৰটো ডিত আছে যে 2.45 ইনটু 4.732 সো এতিয়া যদি মই ইয়াতে সলিউশন কৰো কিমান হ'ব কোৱাচোন 245 মানে তলত 100 হ'ব কাৰণ দুটাৰ পিছত দশমিক আছে ইনটু ইয়াতে আমাৰ 4732 দশমিকটো উঠাই দিলো দিলে আমাৰ কেইটাৰ পিছত দশমিক আছিল তিনটাৰ পিছত এখানে তলত একৰ লগত তিনটা শূন্য হ'ব এতিয়া চোৱা ইয়াতে তিনটা ইয়াতে দুটা একৰ লগত কেইটা শূন্য হ'ল পাঁচটা হ'ল পাঁচটা আৰু ওপৰত আমাৰ 245 ইনটু 4732 এতিয়া যদি মই একৰ লগত এটা দুটা তিনটা চাৰটা পাঁচটা শূন্য 245 আৰু 4732 পূৰণ কৰি চাও কিমান হ'বনো মই বাৰু মোবাইলতে পূৰণ কৰি দেখাই দি আছো দেই তোমালোকক ইমান বেছি হেই কৰি থকা নাই কিমান হ'ব আমাৰ 245 ইনটু 4732 মই যদি পূৰণ কৰো কিমান হ'ব আমাৰ এটো হ'ব আমাৰ 1159340 1159340 ঠিক আছে এমান হ'ব হেখানি বুজি পালো আমি কিমান হ'ব বলে আমাৰ 1159340 কিন্তু তলত কেইটা শূন্য আছিল এটা দুটা তিনটা চাৰটা পাঁচটা সো পাঁচটাৰ পিছত দশমিক হ'ব এটা দুটা তিনটা চাৰটা পাঁচটা আমাৰ এটা আনসাৰটো হ'ব 11.59340 এলৈকে বুজি পাইছা নি নাই বুজি পাইছা হেতুৱে ইয়াৰ পিছত আহিছো এবাৰ আমি 2 নম্বৰলে দুয়ত কৈছে যে এখন চাৰিচকীয়া বাহনে 1 লিটাৰ পেট্ৰলেৰে আমাৰ কি কৰে বুলি কৈছে 16.8 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে 13 লিটাৰ পেট্ৰলেৰে কিমান দূৰত্ব অতিক্ৰম কৰিব এইবিলাক আৰু কুৱেশ্যন নে তোমালোকে যোৱা কৈছে যে এখন চাৰিচকীয়া বাহন 1 লিটাৰ পেট্ৰলত যদি ইমান যাব পাৰে 1 লিটাৰ পেট্ৰলত যদি ইমান যাব পাৰে সো 13 লিটাৰ পেট্ৰলেদি কিমান যাব 13 পূৰণ এইটো পূৰণ কৰি দিলে হল এইটো কিবা টান নেকি একদমই ইজি চাবাচোন কেনেকে মই কৰিম তোমালোকে কিতাপখন আগত লৈ যাবা আগত লৈ লো কৰিবা সো 2 নম্বৰ সলিউশন মই লিখিম যে কি 1 লিটাৰ পেট্ৰলেৰে অতিক্ৰম কৰে 1 লিটাৰ পেট্ৰলেৰে অতিক্ৰম কৰে কিমান 16.8 কিলোমিটাৰ ঠিক আছে 16.8 কিলোমিটাৰ অতিক্ৰম কৰে এতেকে 13 লিটাৰ পেট্ৰলেৰে অতিক্ৰম কৰিব 13 লিটাৰ পেট্ৰলেৰে অতিক্ৰম কিমান হ'ব 16.8 ইনটু 13 হয়নে নাই গতিকে ইয়াতো আমাৰ কিমান হ'ব এতে যদি এটাৰ পিছত দশমিক আছে সো তলত 10 হ'ব একলত এটা শূন্য আৰু ইয়াতে ওপৰত আমাৰ 13 টো হ'ব হয়নে নাই গতিকে এতিয়া আমি কি কৰিম তলতেটো 10 টো থাকিলে ওপৰত 168 আৰু আমি 13 পূৰণ কৰিম 168 আৰু 13 পূৰণ কৰিলে আমি কিমান হয় চাই লম ঠিক আছে গতিকে তোমালোকে চোৱা 168 আৰু 13 পূৰণ কৰোতে আমাৰ কিমান হৈছে 2184 দেখিছানে মোবাইলত হিমান হৈছে সো তোমালোকে তেনেকে কৰি চাবা কাৰণ পূৰণ কিটা অলপ যেটো ডাঙৰ হাতে দিও কৰিব পাৰা নিজে কিন্তু মই সোনকালে হবৰ কাৰণে মোবাইল কৰি দিছো সো এতিয়া 2184 এটা শূন্য আছে সো এটাৰ পিছত দশমিক 218.4 হেতু হ'ব তাৰপিছত এবাৰ 3 নম্বৰটোত কি দিয়া আছে আমি চাও 3 নম্বৰ সলিউশন 3 টো কোৱা আছে যে 1 কিলোগ্ৰাম মসুৰ দাইলৰ দাম 98.50 হলে এমান কিলোগ্ৰাম মসুৰ দাইলৰ দাম দৈ আৰে এটো আৰু কথা নাই দুটা পূৰণ কি কৰিবা তুমি সলিউশন এনেকা লিখি লবা যে 1 কেজি মসুৰ দাইলৰ দাম এনেকা লিখবা লাগব 1 কেজি মসুৰ 1 কেজি মসুৰ দাইলৰ দাম কিমান 98.50 এতেকে 2.25 কেজি মসুৰ দাইলৰ দাম কিমান হ'ব আমাৰ এইটা পূৰণ কৰিলে হল কেনেকৈ পূৰণ কৰিব লাগিব 98.50 ইনটু 2 ইনটু 250 এইটা বস্তু আমি পূৰণ কৰিব লাগিব ঠিক আছে কেনেকৈ পূৰণ গতিকে সা 98.9850 দুটাৰ পিছত দশমিক আছিল হেকানে তলত 100 ইনটু ইয়াতে 2250 তিনটাৰ পিছত দশমিক আছিল হেকানে তলত কিমান হ'ব 1000 যেটাৰ পিছত দশমিক থাকে সো ইয়াতে তিনটা শূন্য আছে দুটা শূন্য কিমান তা হল পাঁচটা শূন্য হল আৰু ওপৰত আমি 9850 ইনটু 2250 পূৰণ কৰিব লাগিব এটা আমি পূৰণ কৰি চাও ক্যালকুলেটৰত কিমান হয় আমি চাই লম ঠিক আছে আমি এতিয়া 9850 ইনটু 2250 কৰোতে আমাৰ কিমান হৈছে পূৰণ কৰোতে আমাৰ কিমান হৈছে
হৈছে যে আমাৰ 22162500 ইমান ডাঙৰ ডাঙৰ পূৰণ ন পূৰণ কৰোঁতে আমাৰ এইটো হৈছে মানে এইটো হৈছে 22162500 চ' মই সেইটোৱে পাতিছোঁ কিন্তু এতিয়া মেইন কথা হ'ল তলত আমাৰ কিমান আছিল শূন্য 1 2 3 4 5টা চ' 5টাৰ পিছত দশমিক 1 2 3 4 5টা 5টাৰ পিছত দশমিক হ'ব সোৱাতৰ পৰা কোনে জানাই চ' উত্তৰটো হ'ব 221.62500 এইটো এনচাৰ বুজি পাইছা তোমালোক কোনে কোনে বুজি পাইছা প্লিজ মোক কমেণ্ট কৰি জল্দি জনোৱা ঠিক আছে আৰু কোনে ক'ৰ পৰা চাই আছা মোক সেইটো তোমালোকে কমেণ্টত জনোৱা ঠিক আছে ইয়াৰ পিছত আহিছোঁ এইবাৰ আমি অনুশীলনী নেক্সট আহিছোঁ আমি এইবাৰ অনুশীলনী 12.2 লৈ তোমালোকে একেলগে 12.2 চাই লোৱা কেনেকৈ কৰিব লাগে তেতিয়া বুজি পাবা ইয়াতো সেই সেম কথাই কৈছে পূৰণ ফল এই চেপ্টাৰটো এই দশমিকৰ এই চেপ্টাৰটো হৈছে তোমালোকৰ পূৰণ ফল উলিওৱা পূৰণ কৰা আৰু হৰণ কৰা বেলেগ একো কামেই নাই চ' এতিয়া ইয়াতে কৈছে যে পূৰণ ফল উলিওৱা এইটোতো আৰু একদম ইজি একৰ এইটো কি দিছে চাবাচোন 12.2 একৰ এইটো দিছে যে আমাক 7 × 7.8 প্ৰথম তোমালোকে কি কৰিবা ইয়াৰে আমাৰ নৰ্মেলি পূৰণ কৰি ল'বা গম পাইছা নৰ্মেলি কি 7 × 78 হয় না 7 × 78 পূৰণ কৰিলে কিমান হয় আমাৰ হা কিমান হয় কাষত পূৰণ কৰিছ কাষতো চাব পাৰা কেলকুলেটৰতো চাব পাৰা মই ইয়াতে আৰু কাষত চালোঁ 78 আৰু 7 পূৰণ কৰিলে আমাৰ কিমান হয় 7 8 গুণ 56 6 হাতে 5 গেল 7 8 গুণ 49 50 51 52 53 54 কিমান হ'ল 54 মানে 5 4 6 এনে নৰ্মেল কৰিলে এনেকুৱা যিহেতু আমাৰ 7 × 7.8 আছে মানে এটাৰ পিছত দশমিক আছে চ' 5 4 6 হ'ব খালি গ'ল এটাৰ পিছত দশমিক হ'ব সোৱাতৰ পৰা গণি কেনে 6 সোৱাতৰ পৰা গণি এটাৰ পিছত দশমিক 54.6 বুজি পাইছা সেইটোৱে নেক্সট তেনেকৈ এইবাৰ বিটো কৰোঁ বিটোত আছে 5.7 × 6 আছে এইটোক যদি মই সলিউশ্যন কৰোঁ প্ৰথম মই দশমিকটো উঠাই কেনে নৰ্মেল পূৰণ কৰি চাম 57 আৰু 6 ইয়াতে মই 57 আৰু 6 পূৰণ কৰি চালোঁ কিমান হ'ব 7 6 গুণ 42 2 হাতে 4 6 5 গুণ 30 30 4 34 মানে কিমান হ'ব 342 ঠিক আছে গতিকে আমাৰ যিহেতু 5.7 × 6 আছে 5.7 × 6 গতিকে 342 হ'ব কিন্তু এটাৰ পিছত দশমিক আছে সেইকাৰণে এটাৰ পিছত দশমিক বুজি পাইছা এটাত দশমিক আছে চ' এটাৰ পিছত দশমিক এইটো এনচাৰ হ'ব 34.2 বুজি পাইছা সেইটো এনচাৰ আমাৰ আৰু ইয়াৰ এনচাৰ এইটো তাৰপিছত এইবাৰ আমি কোনটো চাম C2ত আমাৰ কিমান আছে C2ত আছে যে আমাৰ 11 × 4.79 চ' এইটোক যদি মই সলিউশ্যন কৰোঁ 11 × 479 আগে আমি নৰ্মেল পূৰণ কৰি চাম 479 আৰু 11 গতিকে 1 9 গুণ 1 9 1 গুণ 1 7 1 4 গুণ 4 1 9 গুণ 9 1 গুণ 7 1 4 গুণ 4 চ' 9 হ'ল 9 হাতে কিমান হ'ব 16 16 হাতে 1 7 8 9 10 11 হাতৰে কাটি 12 12 2 আৰু 1 গেল 4 হাতৰে কাটি 5 চ' ইহঁতক আমি পূৰণ কৰিলে কিমান পাম 5269 পাম কিমান পাম 5269 কিন্তু আমাৰ দশমিক আছে নহয় 11 × 4.79 আছেনে থাকিলে চ' এনচাৰ 5269 হ'ব কিন্তু ইয়াতে যিটো দুটাৰ পিছত দশমিক চ' ইয়াৰো সোঁফালৰ পৰা দুটাৰ পিছত দশমিক হ'ব 52.69 এইটোৱে হ'ব ঠিক আছে বুজি পাইছা এবাৰ আমাক ডিটো কিমান দিছে তোমালোকে চোৱা ডিটো দিয়া আছে যে আমাক 9.2 × 11.56 ঠিক আছে গতিকে আমি যদি এইটো কৰোঁ কিমান হ'ব আমি প্ৰথম নৰ্মেলি পূৰণ কৰি ল'লোঁ 99 to 1156 প্ৰথম এই দুটা পূৰণ কৰি চাম ঠিক আছে আমি এই দুটা পূৰণ কৰিলে কিমান আহে জানানে 106352 যিহেতু আমাৰ 9.2 এটাৰ পিছত দশমিক আছে আৰু ইয়াতে 56ৰ পিছত দশমিক আছে হয় না মানে দুটা আৰু এইটো এটা তিনিটাৰ পিছত দশমিক গতিকে এটা দুটা তিনিটা এই তিনিটাৰ পিছত দশমিক হ'ব বুজি পাইছা একদমেই ইজি বাছ মানে বিয়োগটো তোমাৰ পূৰণটো কৰি কেনে দশমিকটো গণিলে হ'ল মুঠ কেইটাৰ পিছত গতিকে ইয়াতে হৈছে 15.38 × 3.572 গতিকে তোমালোকে ফাৰ্ষ্ট নৰ্মেলি 1538 × 3572 এনে নৰ্মেলি পূৰণ কৰি চোৱা নৰ্মেলি পূৰণ কৰিলে কি হয় সেইটো চোৱা গতিকে আগে সদায় তোমালোকে যিটো নৰ্মেল পূৰণ সেই নৰ্মেল পূৰণটো কৰি চাবা নৰ্মেল পূৰণটো কিমান হয় ইয়াতে আছে আমাৰ 1538 × 3572 গতিকে আমি 1538 আমি যদি এইখিনি পূৰণ কৰোঁ নৰ্মেল পূৰণ কৰোঁ আৰু এইখিনি আমাৰ পূৰণ কৰিলে হয় 5493736 কিন্তু আমাৰ দশমিক আছিল নহয় ইয়াতে আছিল দুটাৰ পিছত
আৰু ইয়াতে আছিল 3টাৰ পিছত গতিকে 3টা মুঠতে কিমানটা হ'ল 3টা 4টা 5টাৰ পিছত দশমিক হ'ল এতিয়া আমি ইয়াতে গণিম 5টাৰ পিছত দশমিকটো দিলে হ'ল 1 2 3 4 5টা একো নাই সেম আমি নৰ্মেল পূৰণ যেনকৈ কৰোঁ সেনকৈ কথাটো হ'ল কি পিছত গণলি হ'ল যে দশমিক কেইটাৰ পিছত আছিল দশমিক বোলে 5টাৰ পিছত আছিল তাৰপিছত সেনেকৈ কি কৰিলে হ'ল আমাৰ 5টাৰ গণি কেনে যিমান তাৰ পিছত দশমিক আছিল সিমান তাৰ পিছত দিলে হ'ল বেলেগ তাত টান পাই থাকিবলগীয়া একো কথা নাই এবাৰ নেক্সট F2 দিয়া আছে আমাক 0.25 ইনটু 0.015 এমান আছে ইয়াতো আমি কি কৰিব লাগিব 25 আৰু 25 আৰু 15 টো আগে পূৰণ কৰি চাম ঠিক আছে 25 আৰু 15 আমি পূৰণ 25 আৰু 15 ঠিক আছে 25 আৰু আমি 15 পূৰণ কৰি চাওঁতে আমাৰ কিমান হ'ল 375 কিন্তু ইয়াতে আছিল আমাৰ 3টাৰ পিছত দশমিক আৰু ইয়াতে আছিল আমাৰ 2টাৰ পিছত দশমিক মুঠতে কিমান হ'ল 3টা 4টা 5টা মুঠতে আমাৰ 5টাৰ পিছত দশমিক হ'ব 1 2 3টা 4টা 5টাৰ পিছত ইয়াতে দশমিক হ'ব আগত এইটো দশমিক থাকিলে আগত এইটো দিয়াটো বেলেগ কথা কিন্তু 5টাৰ পিছত হ'ব বুজি পাইছানে সেইটোৱে একদমেই ইজি তাৰপিছত নেক্সট এবাৰ আহিছোঁ আমি 2 নম্বৰলৈ 2ত কি কৈছে চোৱা 2ত কৈছে যে নয়নে প্ৰতিটো কণী ৰেছ এমান দৰত কিনে 8.25 দৰত 8টা কণী আৰু প্ৰতিডাল পেঞ্চিল এমান টকা দৰত 9ডাল পেঞ্চিল কিনিলে তেওঁ মুঠতে কিমান টকা খৰচ কৰিলে চাবাচোন কেনেকৈ কৰিম আমি 2 নম্বৰটো 2 নম্বৰ সলিউশনটো তোমালোকে চাবা কেমান কৰিছে 2 নম্বৰটো কেনেকৈ কৰিছে যে নয়নে কণী কিনিলে নয়নে কণী কিনিলে কিমান কিনছে 8.25 দৰত কিমান কিনছে 8টা কণী কিনছে হয়নে গতিকে আমি 825 আৰু 8 পূৰণ কৰি চাম কিমান কৰি চাম 825 পূৰণ 8 মানে 825 আৰু 8 পূৰণ কৰোঁতে আমাৰ কিমান হৈছে 6600 হৈছে কিন্তু ইয়াতে আমাৰ 2টাৰ পিছত দশমিক আছিল নে চ' আমি ইয়াতে 2টাৰ পিছত দশমিক দিলোঁ মানে 66 টকা হ'ল এই দুটা দশমিক এই দুটা শূন্যৰ কাম নাই আৰু তাৰপিছত আকৌ হেৰি কি কিনছি কি বুলি কয় পেঞ্চিল কিনছি কিমান এফালে পেঞ্চিল কিনিছিল পেঞ্চিল কিমানৰ কিনিছিল মানে 5.50 দৰত 9ডাল পেঞ্চিল কিনছি কিমানডাল 9ডাল ঠিক আছে 9ডাল কিনলে আমি কি কৰিব লাগিব 550 আৰু 9 পূৰণ কৰি চাম ঠিক আছে আমি কি কৰি চাম আমি ইয়াতে 550 আৰু 9 পূৰণ কৰিছোঁ চাওঁ 550 আৰু 9 পূৰণ কৰাতে আমাৰ কিমান হৈছে 4950 কিন্তু ইয়াতে 2টাৰ পিছত দশমিক আছিল চ' আমি 2টাৰ পিছত দশমিক দিলোঁ দিয়ানতে আমাৰ 49.50 হ'ল কৈছে যে মুঠতে কিমান টকা খৰচ কৰিলে এতিয়া হৈছে আমাক মুঠতে কিমান টকা খৰচ কৰিলে তেতিয়া আমি লিখিম যে মুঠ টকা খৰচ কৰিলে কিমান কৰিলে 49.50 এটা আৰু এটা আছিল আমাৰ 66.00 মুঠ টকা কিমান খৰচ কৰিছে সেইটো হৈছে ন চ' 000 দশমিকৰ তলত দশমিক বহাব লাগিব কিন্তু 505 দশমিকৰ তলত দশমিক 9 6 14 4 হাতে 1 6 4 10 হাতৰ 1 11 কিমান টকা খৰচ কৰিছে 114.50 টকা খৰচ কৰিলে মুঠ কিমান টকা খৰচ কৰিলে বুজি পাইছানে নাই এটা কমেণ্ট কৰি জনোৱা ঠিক আছে তাৰপিছত নেক্সট এবাৰ আমি আহিছোঁ এইবাৰ তোমালোকে 3 নম্বৰটো চোৱা 3ত কৈছে যে এটা 5 টকীয়া মুদ্ৰা 1.85 মিলিমিটাৰ ডাঠ হ'লে তেনেকুৱা 23টা মুদ্ৰা এটা আনটোৰ ওপৰত থৈ পোৱা চুঙাকৃতিটোৰ উচ্চতা চেণ্টিমিটাৰত উলিয়াব দিছে ঠিক আছে তাৰমানে 5 টকীয়া মুদ্ৰা যদি এমান ডাঠ হয় তেনে 23টা মুদ্ৰা হয় না 5 টকীয়া মুদ্ৰা যদি এমান ডাঠ হয় তেনেকুৱা 23টা মুদ্ৰা মানে 23টা মুদ্ৰা এটা আনটোৰ ওপৰত থৈ পোৱা চুঙাকৃতিৰ উচ্চতা চেণ্টিমিটাৰত উলিওৱা ঠিক আছে এইটো আমি কেনেকৈ কৰিম তোমালোকে চাবা 3 নম্বৰটো ঠিক আছে 3 নম্বৰ সলিউশন মানে কিমান ডাঠ আছিল 1.85 মিলিমিটাৰ ঠিক আছে মিলিমিটাৰ ডাঠ কিমান হেনেকুৱা মুদ্ৰা কিমানটা আছিল আমাৰ 23টা এমান মিলিমিটাৰ ডাঠ মুদ্ৰা 23টা হ'লে কিমান হ'ব তেতিয়া আমি 1.85 ইনটু 23 কৰিব লাগিব আগে আমি
1.85 আৰু 23 নৰ্মেল পূৰণ কৰি চাব লাগিব ন, তাৰপিছত দশমিকটো হ'ব দিছোঁ। এতিয়া চোৱা আমি 185 আৰু 23 পূৰণ কৰোঁতে আমাৰ কিমান হৈছে 4255 হলছি। গতিকে ইয়াতে আমাৰ কেইটাৰ পিছত দশমিক হ'ব, দুটাৰ পিছত দশমিক হ'ব। 4255 আমাৰ কিমান হ'ল, ইমান মিলিমিটাৰ হ'লনে নহ'ল? এই মিলিমিটাৰটোক আমাৰ চেণ্টিমিটাৰত নিব দিছে। গতিকে মিলিমিটাৰৰ পৰা চেণ্টিমিটাৰত নিলে সদায় কিহেৰে হৰণ কৰিব লাগে, মিলিমিটাৰৰ পৰা 42.55 আছে, এই মিলিমিটাৰৰ পৰা যদি মই চেণ্টিমিটাৰত না তেতিয়া মই কি হৰণ কৰিব লাগিব 10 দি, তেতিয়া সেইটো আমাৰ কি হৈ যাব চেণ্টিমিটাৰ হৈ যাব, গম পাইছা? গতিকে আমি এতিয়া কৰি চাম 42, ইয়াতেতো দুটাৰ পিছত দশমিক আছে, এই দশমিকটো উঠাই দিলে তলতটো এটা 10 আছে, এই দুটা দশমিক উঠালে তলত আমাৰ কিমান আহি যাব 100 আহি যাব, কাৰণ দুটা মানে একলত আকৌ দুটা শূন্য আহি যাব। কিমান হ'ল মুঠতে আমাৰ 1000 হ'ল। 1000 হ'লে ওপৰত আমাৰ 4255 হ'লনে নহ'ল? গতিকে তিনিটা 4255, তিনিটাৰ পিছত দশমিক এটা দুটা তিনিটা, গতিকে এইটো হ'ব আমাৰ 4.255 চেণ্টিমিটাৰ। চেণ্টিমিটাৰত নিব দিছে যিহেতু, সেইটোৱে ছাৰ। বুজি পাইছা নে নাই? কোনে কোনে বুজি পাইছা কমেণ্ট কৰি জনোৱা, ঠিক আছে? এইবাৰ আমাক 4 নম্বৰটোত কি কৈছে চোৱা, কৈছে যে 1 কিলোগ্ৰাম পিঁয়াজৰ দাম যদি 38 দশমিক ইমান হ'লে ইমান কিলোগ্ৰাম পিঁয়াজৰ দাম কিমান হ'ব? আৰু এইটোৰ লগত এইটো পূৰণ কৰি দিলে হ'ল, গম পাইছা? কৈছে যে 38.50 আৰু 5.520 ক্ৰমে 38.5 আৰু 5.25 বুলি লিখিব পাৰিমনে? এইদৰে লিখিবলৈ উত্তৰটো একে হ'বনে? লিখিব পাৰিমনে? লিখিব পাৰিম, ঠিক আছে? এইটো কেনেকৈ লিখিব লাগে মই কৰি আছোঁ। এতিয়া আমি কৰিলোঁ 4 নম্বৰ সলিউশ্যন। 4 নম্বৰ সলিউশ্যনত কৈছে যে 1 কিলোগ্ৰাম পিঁয়াজৰ দাম, আমি লিখিম যে কি 1 কিলোগ্ৰাম পিঁয়াজৰ দাম 38.50 টকা, ঠিক আছে? এতেকে কৈছে যে এতেকে 5.25 কিলোগ্ৰাম, এতেকে 5.250 কিলোগ্ৰাম পিঁয়াজৰ দাম হ'ব। কিমান হ'ব কচোন? আমি কি কৰিব লাগিব, 38.50 ইনটু 5.250 এইটো পূৰণ কৰিব লাগিব। আগে আমি দশমিকৰ কথা ভাববা নোৱাৰোঁ, গম পাইছা না? আগে আমি দশমিকৰ কথা ভাববা নোৱাৰোঁ, আমি নৰ্মেল সংখ্যাকেইটাৰ কথা ভাববা লাগিব। নৰ্মেল সংখ্যা আমাৰ কিমান আছে, নৰ্মেল দশমিকতটো বাদ দি এনে কিমান আছে 3850 দশমিকৰ কথা বাদ দি চান, আৰু কিমান আছে 5250। গতিকে আমি দশমিকৰ কথা বাদ দি কেনে এনে নৰ্মেল সংখ্যাকেইটা পূৰণ কৰোঁতে আমাৰ কিমান হৈছে 202125 কিমান হৈছে 20212500 ইমান হৈছে। কিন্তু আমাৰ দশমিক কেইটাৰ পিছত আছে, ইয়াতে 3টা আৰু ইয়াতে 2টা, মুঠতে 5টাৰ পিছত দশমিক। 5টাৰ পিছত দশমিক আমি গণি গণি দিম, 1 2 3 4 5টা। আমি দশমিক কি কৈছোঁ 1 2 3 4 5টা, 5টাৰ পিছত দশমিক দিছোঁ 202.1250 ইমান হৈছে, ঠিক আছে? বুজি পাইছা? সেইটোৱে আমাৰ কিমান দাম হ'ব বুলি কৈছে 202.12500 টকা হ'ব। কিন্তু ইয়াতে আৰু এটা কথা কৈছে নহয়, 4 নম্বৰটোত কৈছে যে 38.50 আৰু 5.520 এই দুটা বস্তুক মানে শূন্যকেইটা নোহোৱা কৰি লিখিব পাৰিমনে সুধিছে। এইদৰে লিখিলে উত্তৰটো একে লিখিব পাৰিমনে? লিখিব আমি পাৰিমনে? পাৰিম। উত্তৰটো একে হ'বনে? হয়, উত্তৰটো একে হ'ব, কাৰণ দশমিকৰ পিছফালে থকা 0ৰ এনেও কাম নাথাকে, ঠিক আছে? চ' এইবাৰ আহিছোঁ আমি 5 নম্বৰলৈ। 5ত কৈছে যে যদি 24 × 17 কৈছে যে 24 পূৰণ 17 যদি 408 হয়, 24 আৰু 17 পূৰণ কৰিলে যদি 408 হয়, তেনে তলৰ পূৰণ ফলবোৰ উলিয়াব পাৰিছে। চাবাচোন আমি কেনেকৈ কৰিম, তোমালোকে কিতাপখন আগত উলিয়াই লৈ চাই যাবা, মই কিতাপখন দেখুৱাবলৈ সুবিধাজনক নহয়। গতিকে 5ৰ 5 নম্বৰটো আমাক কিমান দি থৈ দিছে 24 × 17ৰ মান বোলে আমাৰ কিমান 408 হয়, ঠিক আছে? এইটো আমাক কিতাপত দি থোৱা আছে। তাৰপিছত এতিয়া আমাক এইটোত কৈছে যে 24 × 1.7 তোমালোকে চোৱা, এনেতো নৰ্মেল 24 আৰু 17 পূৰণ কৰিলে আমাৰ কিমান হয় 408 হয়, কিন্তু এটাৰ পিছত দশমিক আছে নহয়, সেইকাৰণে আমাৰ এটাৰ পিছত দশমিক হ'ব, বুজি পাইছা? 40.8 এইটো এনচাৰ হ'ব। ঠিক তেনেদৰে এইবাৰ বিটোতো আছে 24.0.17 আছে। এতিয়া নৰ্মেল 24 আৰু 17 পূৰণ কৰিলে আমাৰ কিমান হয় 408 হয়, কিন্তু ইয়াতে কেইটাৰ পিছত দশমিক আছে 2টাৰ পিছত, সেইকাৰণে মই 1 2 2টাৰ পিছত দশমিক দিম, বুজি পাইছা? ইমান ইজি।
কি ধুনীয়া লাগিছে তাৰপিছত চিটোত দিয়া আছে যে 2.4 ইনটু 1.7 এনে আমাৰ নৰ্মেলি 24 আৰু 17 পূৰণ কৰিলে আমাৰ কিমান হয় 408 হয় কিন্তু ইয়াতে এটাৰ পিছত দশমিক এতে এটাৰ পিছত মানে দুটাৰ পিছত দশমিক এটা দুটা কিমান হ'ব আমাৰ 4.08 বুজি পাইছা এবাৰ আমি d2 কৰিম d2ত আমাৰ কিমান আছে 0.24 ইনটু 0.17 এনে আমাৰ নৰ্মেল 24 আৰু 17 পূৰণ কৰিলে আমাৰ কিমান হয় 17 পূৰণ কৰিলে আমাৰ 408 হয় কিন্তু ইয়াতে দুটাৰ পিছত দশমিক ইয়াতে দুটাৰ পিছত দশমিক মুঠতে 4টাৰ পিছত দশমিক হ'ল এতিয়া আমি ইয়াতো আমি 4টাৰ পিছত দশমিক দিব লাগে এটা দুটা তিনটা আৰু এটা শূন্য বাঢ়ি দিলে 4টা হ'ল এই 4টাৰ পিছত আমাৰ কি হ'ল দশমিক হ'ল গম পাইছা আগতে তাত 0 দিলো আৰু হেতুৱে এবাৰ আমি ই2 কৰিম তোমালোকে চাবা 0.024 ইনটু 0.017 এনে আমাৰ নৰ্মেলি 24 আৰু 17 পূৰণ কৰিলে আমাৰ কিমান হয় 408 হয় কিন্তু ইয়াতে 3টাৰ পিছত দশমিক আৰু ইয়াতে 3টাৰ পিছত দশমিক মানে 3 3 6টাৰ পিছত দশমিক ইয়াতো আমি 6টাৰ পিছত দশমিক দিব লাগিব আমি গণিম এটা দুটা তিনটা চাৰটা পাঁচটা ছয়টা এই 6টাৰ পিছত আমি দশমিক দিলো বুজি পাইছা ঠিক তেনেদৰে F2ত আছে আমাৰ 2.4 ইনটু 17 আমাৰ 2.4 আৰু 17 পূৰণ কৰিলে আমাৰ কিমান হয় আমাৰ কিমান হয় আমাৰ 408 হয় কিন্তু ইয়াতে এটাৰ পিছত দশমিক আছে সো আমি ইয়াতে এটাৰ পিছত দশমিক দিলো আমাৰ এইটো এনসাৰ বুজি পাইছা হেতুৱে কোনে কোনে বুজি পাইছা কমেন্ট কৰি জনোৱা মোক জলদি হেতুৱে এবাৰ আমি নেক্সট আহিছো 6 নম্বৰলে 6ত কৈছে যে 10 আৰু 100 1000 এৰে পূৰণ কৰি কেনে তলৰ তালিকাখন পূৰ কৰাব দিছে এতিয়া চোৱা 3.8 ক যদি মই 10 দি পূৰণ কৰো হয়না 3 মানে 38 ক যদি মই 10 দি পূৰণ কৰিলে কিমান হ'ব দশমিকটো বাদ দি 10 পূৰণ কৰিলে 38 ৰ লগত এটা শূন্য হ'ব কিন্তু ইয়াতে এটাৰ পিছত দশমিক আছে কাৰণে মই 38 এটাৰ পিছত দশমিক দিলো মই যদি 38 ক যদি 100 দি পূৰণ কৰো মানে 38 ক 100 দি পূৰণ কৰিলে দুটা শূন্য আহিলে 100 দি পূৰণ কৰা কাৰণে কিন্তু ইয়াতে এটাৰ পিছত দশমিক আছে কাৰণে মই এটাৰ পিছত দশমিক দিলো যদি মই 38 ক যদি মই 1000 দি পূৰণ কৰো ইয়াৰ লগত কেইটা শূন্য হ'ব তিনটা শূন্য আহিল কিন্তু ইয়াতে আমাক এটাৰ পিছত দশমিক আছে কাৰণে আমি ইয়াতে এটাৰ পিছত দশমিক দিলে এখনি যাব দশমিকটো বুজি পাইছা ঠিক তেনেদৰে এটো আমাৰ কিমান হ'ব 64030 কিন্তু ইয়াতে এটাৰ পিছত দশমিক হ'ব এটো হ'ব আমাৰ 64030 দুটাৰ পিছত দশমিক এতেও আমাৰ এটাৰ পিছত দশমিক হ'ব তাৰপিছত এতেও আমাৰ 6403 লগত তিনটা শূন্য হ'ব কাৰণ 1000 দি পূৰণ কৰিছো কিন্তু আমাৰ এটাৰ পিছত দশমিক কাৰণে হৌসাদৰ পৰা এটাৰ পিছত দশমিক হ'ব হেতুৱে গম পাইছা তাৰ পিছত ইয়াতে আমাৰ 75 ৰ লগত আমি এটাৰ পিছত এটা 10 দি পূৰণ কৰাৰ কাৰণে এটা শূন্য আহিল কিন্তু দশমিক যি হৰো কেইটাৰ পিছত আছে আমাৰ দুটাৰ পিছত আছে সেইকাৰণে আমি গণি কেনে দুটাৰ পিছত দিলো গম পাইছা দুটাৰ পিছত দিলো তাৰ পিছত ইয়াতো আমাৰ কিমান হ'ব 75 ৰ লগত 100 দি কৰিলে দুটা শূন্য হ'ল কিন্তু দশমিক আমাৰ দুটাৰ পিছত আছে কাৰণে আমি গণি কেনে দুটাৰ পিছত দিলো 75 ৰ লগত 1000 দি পূৰণ কৰিলে 75000 হ'ল কিন্তু দশমিক আমাৰ দুটাৰ পিছত আছে কাৰণে আমি গণি কেনে দুটাৰ পিছত দিলো ঠিক তেনেদৰে 209 ৰ লগত দিলো এটাৰ পিছত কেইটাৰ পিছত আছে তিনটাৰ পিছত এটা দুটা তিনটাৰ পিছত হ'ব যে 2090 কেইটাৰ পিছত হ'ব আমাৰ দুটা 0 হ'ব দেচোন 100 দি কৰিলে 1 2 3 1 2 3 4 1 2 3 তিনটাৰ পিছত হ'ব তাৰপিছত এতে হ'ব আমাৰ 209000900 কেইটাৰ পিছত হ'ব এটা দুটা তিনটা ঠিক আছে আৰু ইয়াতে কিন্তু আমাৰ দুটাৰ পিছত আছিল দে ইয়াতে হ'ব দশমিকটো এই 3 ৰ আগত হ'ব তাৰপিছত ইয়াতো আমাৰ এইটো 0 ৰ আগত হ'ব ইয়াতো আমাৰ এইটো 0 ৰ আগত হ'ব এইটো 0 ৰ আগে দিব ঠিক তেনেদৰে ইয়াতো আছে আমাৰ 23 হয় না 230 2300 23 তিনটা 0 ইয়াতে তিনটাৰ পিছত দশমিক আছিল এখানে এতে হ'ব ইয়াতো এটা দুটা তিনটাৰ পিছত দশমিক এতে এটা দুটা তিনটাৰ পিছত দশমিক এইটোৱে একদম ইজি এইখন ঠিক আছে বুজি পাইছা কোনে কোনে বুজি পাইছা কমেন্ট কৰা এবাৰ আমি আহিছো অনুশীলনী 12.3 লৈ 12.3 তোমালোকক কি কৈছে যোৱা 12.3 ত কৈছে যে শুদ্ধ নে অশুদ্ধ চিনাক্ত কৰা কৈছে যে 4.7 * 3.21 ৰ পূৰণফলটো দুয়োটা সংখ্যাতকৈ সৰু হয় এটো মিছা কথা পূৰণফল হতে ডাঙৰে হ'ব সৰু হ'ব নেকি 4.7 * 0.321 ৰ পূৰণফলটো দুয়োটা সংখ্যাৰ মাজত থাকিব মানে তাত কৰি অলপ ডাঙৰ হ'ব তাত কৰি সৰু হ'ব এটো শুদ্ধ সঁচা কথা কৈছে তাৰপিছত 0.47 * 0.321 ৰ পূৰণফলটো দুয়োটা সংখ্যাতকৈ সৰু হ'ব এটো আমাক শুদ্ধ কথাই কৈছে তাৰপিছত ইয়াতে দুইটোত কৈছে যে তলৰ কোণবোৰ পূৰণফল 1তকৈ সৰু হ'ব পূৰণফলবোৰ নুলিয়াকৈ উত্তৰটো ক'ব পাৰিবানে মানে দুইকাতকৈ সৰু হ'ব বুলি কৈছে একতকৈ এতিয়া চোৱা 8 9 গুণ কিমান 72 হয়না 72 এটাৰ পিছত দশমিক 7.2 হ'ব এটো আমাৰ 8 9 গুণ কিমান হয় 8 9 গুণ 72 হয় কিন্তু দুটাৰ পিছত দশমিক 0.72 হয় যিটো আমাৰ কি একত কৰি সৰু 0.72 কিন্তু এতে ডাইৰেক্ট 7.2 একতকৈ ডাঙৰ হৈছে এতে আমাৰ 8 9 গুণ 72 এতেও 7.2 হৈছে তাৰ পিছত এতে আমাৰ কিমান হৈছে
8 9 গুণ 72 কিন্তু এটা দুটাৰ পিছত দশমিক আৰু এটা চাৰিটাৰ পিছত দশমিক মানে এটা দুটা তিনিটা চাৰিটা গতিকে আমাৰ শুদ্ধ উত্তৰ আমাৰ কোনটো হ'ব বি আৰু ডি একত কৰি সৰু কোনটো হ'ব আমাৰ বি আৰু ডি কোনটো হ'ব একত কৰি সৰু বি আৰু ডি হ'ব বাকীকেইটা কিন্তু একত কৰি ডাঙৰ ডাঙৰ হয় বহুত ডাঙৰ হয় বি আৰু ডি হ'ব বুজি পাইছা গতিকে 12.3 ইয়ালৈ কি আছিল গতিকে আজিৰ এই ভিডিঅ'টো ইমানখিনিলৈকে আছিল নেক্সট আমি লগ পাম নেক্সট ভিডিঅ' 12.4 ৰ সৈতে আজিলৈকে আহিছোঁ ধন্যবাদ